হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। তো তোমালোকৰ আজি ছেকেণ্ড কাউন্সেলিঙৰ যিখন লিষ্ট সেইটো ওলালে। তো সেইখন ওলোৱাৰ পিছত বহুতৰে কি হৈছে, যিহেতু ছেকেণ্ড কাউন্সেলিং হয়, কিছুমানৰ আপগ্ৰেড হৈছে বা কিছুমানে নিউলি এল'ট হৈছে। তো আজি এই ভিডিঅ'টোত, আজি নহয়, আজিয়ে মই 2টা ভিডিঅ' দিম। খালি এই ভিডিঅ'টোত মই যিসকল আপগ্ৰেড হৈছে তেওঁলোকৰ কাৰণে মই কথা পাতিম। তো ভালকৈ ভিডিঅ'টো মন দি পেলাই চাবা হা, যাৰ ডাউট আছে ক্লিয়াৰ হৈ যাব মানে। তো আমি যদি ন'টিছখন চাওঁ, ন'টিছখনৰ বি ছেকশ্যনটো আমি চাওঁ, ফৰ আপগ্ৰেড কেণ্ডিডেট। ইয়াত 1 নম্বৰ পইণ্টটো দিয়া আছে, আপগ্ৰেড কেণ্ডিডেট উইল হেভ টু একচেপ্ট দ্য আপগ্ৰেডেশ্যন, আদাৰৱাইজ বোথ দেয়াৰ নিউলি এলটেড ছিট এজ ৱেল এজ প্ৰিভিয়াছলি এডমিটেড ছিট উইল বি কেঞ্চেল। মানে ছাপ'জ তোমাৰ আপডেট আহিছে, তুমি আপগ্ৰেড হৈছে, তুমি একচেপ্ট কৰিবই লাগিব। তুমি একো নকৰাকৈও থাকিব নোৱাৰা, ৰিজেক্টো কৰিব নোৱাৰা। হয়, যদি তুমি একচেপ্ট নকৰা, তোমাৰ এইটো ছিটটো যাবই, তোমাৰ আগত যিটো ছিট পাইছিলা সেইটোও যাব। সেইটোতো অলৰেডি গ'লেই, সেইটো বেলেগে পালেগৈ তোমাৰ। ঠিক আছে, তো তুমি একচেপ্ট কৰিবই লাগিব। ঠিক আছে, আৰু মই কৈছিলোঁ তুমি প্ৰিভিয়াছটোলৈ আকৌ ঘূৰি যাব নোৱাৰা। ঠিক আছে, তুমি এইটো একচেপ্ট কৰিব লাগিব। দেন 2 নম্বৰ পইণ্টটো লিখা আছে, আপগ্ৰেড কেণ্ডিডেট নিড নট ভিজিট দ্য ইনষ্টিটিউশ্যন ইফ দে ৱান্ট ফাৰ্ডাৰ আপগ্ৰেড দেয়াৰ ছিট। যদি তোমালোকে আকৌ আপগ্ৰেড কৰিব বিচাৰিছা, ছাপ'জ তোমালোকে JEC চিভিল পালা, তোমালোকক AEC চিভিল লাগে এইবাৰ, তো তোমালোকে গৈ পেলাই JEC নগ'লেও হ'ব যদি তোমাৰ ফাৰ্ষ্ট কাউন্সেলিঙত এলট হৈ আছে। এইটো কথা ভালকৈ মনত ৰাখিবা হা। যদি তোমাৰ ফাৰ্ষ্ট কাউন্সেলিং হৈছে, ছেকেণ্ড কাউন্সেলিঙত তুমি আপগ্ৰেড হৈ পেলাই বেলেগ ব্ৰাঞ্চ পাইছা বা বেলেগ কলেজ পাইছা, এইবাৰ তুমি কলেজত নগ'লেও হ'ব। বুজি পালা? যদি তুমি ফাৰ্ডাৰ আপগ্ৰেড কৰিব বিচাৰা। However, they must inform to the admission coordinator. এডমিশ্যন কোঅৰ্ডিনেটৰ নাম্বাৰখিনি আছে, তোমালোকে এডমিশ্যন কোঅৰ্ডিনেটৰক কথাটো ক'ব লাগিব যে মই আপোনালোকৰ কলেজত এইটো ব্ৰাঞ্চত ছিট পাইছোঁ। ঠিক আছে, এবাউট দেয়াৰ চইচ এট দ্য চুইটেবল টাইম চ' ডেট হি কেন গ্ৰাণ্ট দ্য এডমিশ্যন। চোৱা, এতিয়া তোমালোকে যেতিয়া একচেপ্ট কৰা, তাত এডমিশ্যন আণ্ডাৰ ৰিভিউ আণ্ডাৰ কলেজ নে তেনেকৈ লিখা থাকে ন। তো কলেজখনে তোমাৰ এডমিশ্যনটো যদি গ্ৰাণ্ট কৰে, তেতিয়াহে তুমি মানে যাব পাৰিবা। বুজি পাইছা ন মই কি ক'ব বিচাৰিছোঁ? তেতিয়াহে তুমি যাব পাৰিবা নহয়, তেতিয়াহে তোমাৰ এডমিশ্যনটো গ্ৰাণ্ট হ'ব। ঠিক আছে, গতিকে তুমি এডমিশ্যন কোঅৰ্ডিনেটৰক ফোন কৰিবা, যে ক'বা মই এইটো আপোনালোকৰ হেৰিয়াত এইটো বিভাগত বা ডিপাৰ্টমেণ্টত ছিট পাইছোঁ আৰু মই ফাৰ্ডাৰ আপগ্ৰেড কৰিব বিচাৰোঁ। তো তেতিয়া তেওঁলোকে তোমাৰ এডমিশ্যনটো গ্ৰাণ্ট কৰি দিব। ঠিক আছে, আপগ্ৰেড ফিজ এটচেট্ৰা অপশ্যন উইল বি এভেইলেবল অনলি আফটাৰ গ্ৰাণ্টিং দ্য এডমিশ্যন বাই ইনষ্টিটিউশ্যন। ঠিক আছে, কেতিয়া তোমালোকে ফ্ৰীজ আপগ্ৰেডৰ অপশ্যনটো আহিব? যেতিয়া তোমালোকৰ এডমিশ্যন কোঅৰ্ডিনেটৰে বা কলেজখনে তোমাৰ এডমিশ্যনটো গ্ৰাণ্ট কৰিব। ঠিক আছে, তো চবৰে এতিয়া ফাৰ্ষ্ট কামটো হৈছে এডমিশ্যন কোঅৰ্ডিনেটৰক কল কৰা যে মই এইটো ব্ৰাঞ্চৰ এইটো কলেজত ছিট পাইছোঁ, মই ফাৰ্ডাৰ আপগ্ৰেড কৰিব বিচাৰিছোঁ। তো এতিয়া কি কৰিব লাগিব, এনেকৈ সুধিবা আৰু তো ক'ব যে তোমাৰ তাৰপিছত এডমিশ্যনটো গ্ৰাণ্ট কৰি দিব। আৰু এটা কথা, যিসকলে এইটো পিছত পাতি আছোঁ ৰ'বা। 3 নম্বৰ পইণ্টটো কি কৈছে, আপগ্ৰেডেড কেণ্ডিডেট মে অলছ' আস্ক টু ভিজিট দ্য ইনষ্টিটিউশ্যন ইন। চোৱা, কেতিয়াবা কি হয়, কিবা প্ৰব্লেম হ'ব পাৰে, তো তোমাক এডমিশ্যন কোঅৰ্ডিনেটৰে ক'ব তুমি কলেজলৈ আহা, তো তুমি কলেজলৈ যাব লাগিব তেনেকুৱা ক্ষেত্ৰত। ঠিক আছে, সেইটো জেনেৰেলি নহ'ব, তোমাৰ ইনষ্টিটিউটে অনলাইনে কৰি দিব এইটো। 4 নম্বৰ পইণ্টটো কৈছে, দ'জ আপগ্ৰেড কেণ্ডিডেট হু ফাৰ্ডাৰ আপগ্ৰেড দেয়াৰ ছিট নিড নট পে এনি ফি টু দ্য এলটেড ইনষ্টিটিউট। যদি তুমি ফাৰ্ডাৰ আপগ্ৰেড কৰিব বিচাৰিছা, ছেকেণ্ড কাউন্সেলিঙত তুমি কোনো ধৰণৰ পইচা এক্সট্ৰা দিব প্ৰয়োজন নাথাকে। ঠিক আছে, however, if their seats are automatically freeze due to non-actions or upgrade freeze option etc., they must have to pay a remaining amount total admission fee. Okay, যদি ছাপ'জ তোমালোকে কোনোবাই যদি আপগ্ৰেড হৈ পেলাই ছেকেণ্ড কাউন্সেলিঙত JEC পাই গ'লা বা জিচ পাই গ'লা, আৰু তোমালোকে ভাবিছা যে আমি ইয়াত নকৰোঁ, আমি এইটো ছেটিছফাই, আমি এইটো ফ্ৰিজ কৰি দিওঁ, তোমালোকে ফ্ৰিজ কৰিব লাগিব। আৰু তোমালোকে যিটো এক্সট্ৰা এমাউণ্ট আছিলে, সেই এক্সট্ৰা এমাউণ্টটো তোমালোকে কলেজখনত পে' কৰিব লাগিব। তো চাবা, আমি JEC এইটো দি দিছে। বি নম্বৰ পইণ্টটো চাবা, বি নম্বৰ পইণ্টটোৰ 2 নম্বৰ পইণ্টটো চাবা, দ'জ হু হেভ অলৰেডি পেড 10,000 rupees ইন দ্য ফাৰ্ষ্ট কাউন্সেলিং। কিছুমানে কি হৈছে, ফাৰ্ষ্ট কাউন্সেলিঙত 10,000 rupees দি নিজৰ ছিটটো প্ৰভিজনেল এডমিশ্যনটো ল'লে,
at any allotted college need to pay the final admission fees 6,050 rupees in cash during the admission. ঠিক আছে তো তোমালোকে যদি ফাৰ্ষ্ট তুমি যদি আপগ্ৰেড হৈ আহিলা আপগ্ৰেড হৈ আহি পেলাই JEC পালা JEC এই পোৱাৰ পিছত তোমালোকে 6,050 rupees দিব লাগিব যদিহে তুমি ছিটটো ফ্ৰিজ কৰা বুজি পালা কেণ্ডিডেট অ'কে এইটো পিছৰ কথা তো তোমালোকে 6,050 rupees দি পেলাই নিজৰ এডমিশ্যনটো ফাইনেল কৰিব লাগিব ঠিক আছে যদিহে তোমাৰ এডমিশ্যনটো যদিহে তুমি ফ্ৰিজ কৰিছা আৰু ছাপ'জ তোমালোকৰ প্ৰিফাৰেঞ্চ ফাৰ্ষ্টটোতে পালা ছাপ'জ কাৰোবাৰ প্ৰিফাৰেঞ্চ আছিলে JEC চিভিল ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকিলে তোমাৰ আপগ্ৰেড কৰা অপশ্যন নাথাকে তো তোমালোকে কি কৰিবা এইটো তোমাৰ এলটেড ছিটটো ফ্ৰিজ বুলি ধৰা হ'ব তো তোমালোকেও যাবা তোমালোকে ফাইনেল এডমিশ্যনটো লৈ আহিবা আৰু JECত এটা C নম্বৰ পইণ্টটো লিখা আছে যিসকলে ফাৰ্ষ্ট কাউন্সিলিঙত নিজৰ ছিটটো ফ্ৰিজ কৰিছিলে ঠিক আছিলে তো তেওঁলোকে ছেকেণ্ড কাউন্সিলিঙত প্ৰেজেণ্ট থাকিব নালাগে নিড নট এটেণ্ড ফিজিকেল এট যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এট 28 জুলাই বুজি পালা ক্লিয়াৰ হৈছে নাই বস্তুটো আকৌ এবাৰ মই এটা চামাৰি দি দিছোঁ যিসকল আপগ্ৰেড হ'লা তেওঁলোকৰ কলেজলৈ যোৱাৰ প্ৰয়োজন নাথাকে যদি তোমালোকে ফাৰ্ডাৰ আপগ্ৰেড কৰিব বিচাৰিছা ঠিক আছে খালি তোমালোকে কি কৰিব লাগিব এডমিশ্যন কোঅৰ্ডিনেটৰক কল কৰি কথাটো ক'ব লাগিব ছেকেণ্ড কি হ'ল যিসকলে ফ্ৰিজ কৰিছা তেওঁলোকে ফিজিকেলি প্ৰেজেণ্ট থাকি পেলাই ৰিমেইনিং যিটো এমাউণ্ট আছে সেইটো পে' কৰিব লাগিব তাৰ কাৰণেও তোমালোকে এডমিশ্যন কোঅৰ্ডিনেটৰক কল কৰিব লাগিব বাট JECয়ে কি কৰিছে JECয়ে নিজৰ নটিচত লিখি দিছে তো JEC এডমিশ্যন কোঅৰ্ডিনেটৰলৈ কল নকৰিলেও হ'ব বাকী এই বেলেগ কলেজে লিখি দিয়া নাই তো বেলেগ কলেজলৈ কল কৰি ক'ব লাগিব যে আমি এডোখৰ ফ্ৰিজ কৰিব বিচাৰিছোঁ আমি কি কৰিব লাগিব ঠিক আছে বুজি পালা যিসকলৰ প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট আছিলে ঠিক আছে কিছুমানৰ প্ৰিফাৰেঞ্চ ফাৰ্ষ্টটোতে পাইছে তো সেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰখিনি ছিটটো ফ্ৰিজ বুলি ধৰা হ'ব আৰু তেওঁলোকেও ফাইনেল এডমিশ্যনটো ল'ব লাগিব ঠিক আছে আৰু তোমালোকে ফ্ৰিজ আপগ্ৰেড সেইবোৰ অপশ্যন কেতিয়া আহিব যেতিয়া তোমালোকে এডমিশ্যন কোঅৰ্ডিনেটৰ কথাটো ক'বা এডমিশ্যন কোঅৰ্ডিনেটৰ তোমাৰ এডমিশ্যনটো গ্ৰাণ্ট কৰিব গ্ৰাণ্ট কৰাৰ পিছত তোমালোকৰ সেই অপশ্যনকেইটা আহিব ক্লিয়াৰ বুজি পালা আৰু কিছুমান ক্ষেত্ৰত তোমালোকে কলেজলৈ যাবলগীয়া হ'ব পাৰে তো বুজি পালা এইখিনিয়ে আছিলে থুলমূলকৈ আৰু যোনে JECত ফাৰ্ষ্ট কাউন্সিলিঙত নিজৰ ছিটটো ফ্ৰিজ কৰিছে নিড নট প্ৰেজেণ্ট ফিজিকেলি ঠিক আছে তো এইখিনিয়ে আছিলে আপগ্ৰেডেশ্যনৰ আৰু ইয়াৰ পিছৰ আমি ভিডিঅ'ত কথা পাতিম যিসকল নিউলি এলটেড হৈছে তো থেংক ইউ ছ' মাছ